কংগ্ৰেছ দলটোতকৈ বিজেপিৰ বিৰুদ্ধে যুঁজিব পৰা কোনো শক্তি নাই আৰু মই একমাত্ৰ নীতি আদৰ্শ কংগ্ৰেছ দলৰ ভাল পাওঁ। জন্মগতভাৱে মই কংগ্ৰেছৰ ঘৰত জন্ম হৈছোঁ। মোৰ দেউতাই এটা সময়ত ছ'চিয়েলিষ্ট পাৰ্টি কৰিছিল। মোৰ জন্মৰ আগতেই কংগ্ৰেছলৈ আহিছে। সেই গতিকে মই জন্মসূত্ৰে কংগ্ৰেছী আৰু মই কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিৰ এটিম বিটিম হোৱাৰ প্ৰশ্নই নুঠে। এইটো এটা মোক মানে ষড়যন্ত্ৰ কৰি অপদস্থ কৰিবলৈ তেওঁ চেষ্টা কৰা বুলিয়ে মই অভিহিত কৰিম। এতিয়া কথাটো হ'ল অন্য কেইটামান কথাও এই নিশ্চয় প্ৰাসংগিক হ'ব যে আমাৰ বিষয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কংগ্ৰেছে পোষ্টাৰো ছপাব দিব পৰা নাই, কংগ্ৰেছৰ পইচা নাই, কংগ্ৰেছে কেনেকৈ নিৰ্বাচন খেলিছে। এইবিলাক কথা কৈ আমাক মুখ্যমন্ত্ৰীয়ে সঁচা কথাটোৱে কৈছে। যোৱা 10 বছৰ শাসক পক্ষৰ অত্যাচাৰ, শাসক পক্ষৰ প্ৰলোভন, শাসক পক্ষৰ ভাবুকিৰ বিপৰীতে আমি কংগ্ৰেছীসকলে অসমত তৃণমূল পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈ কংগ্ৰেছ দলৰ হৈ ৰাইজৰ হৈ কাম কৰি আহিছোঁ। আমি কি বৰ্তমান সময়ত যিটো ৰাজনৈতিকভাৱে একনায়কত্ববাদ, ওৱান নেশ্যন, ওৱান ৰিলিজিয়ন, ওৱান ইলেকশ্যন আৰু কিজানি ওৱান পাৰ্টিও তেওঁলোকৰ লক্ষ্য, এই সময়ত এনেকুৱা মাল্টি পাৰ্টি কৰাটো কিমান দিগদাৰ সেই কথাটো আমি বিৰোধী দলত থকাসকলে স্পষ্টভাৱে জানো, আমাৰ অনুভৱ আছে। তেনে সময়ত স্পষ্টভাৱে অখিল গগৈ ডাঙৰীয়াৰ ৰাজনৈতিক দলটোৱে যিমানবিলাক বৃহৎ বৃহৎ সমাৱেশ কৰিছে, তেখেতসকলৰ দলৰ জিলা পৰিষদ খেলিবলৈ যেনেধৰণেৰে পইচা দিব পাৰিছে, প্ৰতি সমষ্টিত মোক অখিল গগৈ ডাঙৰীয়াই নিজেই কোৱা মতে তেখেতে মোক কিবা এটা কৈছিল, তেতিয়া কৈছিল যে আমি সকলোকে ফাইনেন্স কৰিছোঁ। ৱাৰ্ড মেম্বাৰলৈকে তেওঁলোকে হাজাৰৰ ঘৰত যি সময়ত পইচা দিব পাৰিছে, সেই পইচাবিলাক এজন বিধায়কে ক'ৰ পৰা পাইছে এই প্ৰশ্নটো নিশ্চয় জনাৰ অধিকাৰ আছে। মই সেই গতিকে সেই প্ৰশ্নটো মোৰ সভাপতি ডাঙৰীয়াই যেনেকৈ কৈছিল, সভাপতিৰ সমৰ্থনত ভূপেন বৰাই যেনেকৈ সেই প্ৰশ্ন সুধিছিল, ময়ো আজি সেই প্ৰশ্ন সুধিবলৈ বাধ্য হৈছোঁ যে তেখেতসকলে ইমান মানুহ গোটাব পাৰিছে। আমি অৰ্থৰ এখন গাড়ী দিব নোৱাৰোঁ আমাৰ মিটিঙত, সেই গতিকে আমি গ্ৰুপ মিটিং কৰোঁ। তেওঁ কি তালৈ লাইন বাছ চলে নে ট্ৰেইন চলে, তেখেতৰ সভাবিলাকলৈ স্পেচিয়েল ট্ৰেইন দিয়ে। সেই মানুহবিলাক কেনেকৈ আহে? এটা সৰু জিলা পৰিষদত কিমান মানুহ হ'ব পাৰে, লাখ লাখ মানুহ হ'ব পাৰে নেকি তেওঁ কোৱাৰ নিচিনাকৈ? সেই গতিকে সেইটো ৰাইজক তেওঁ নিশ্চয় ক'ব বুলি মই ভাবোঁ। দ্বিতীয়তে মই কৈছে তেখেতে আৰু যিটো বিজেপি দলৰ মানুহখিনিও কৈ থাকে যে নাজিৰা সমষ্টিত মই উন্নয়ন কৰিব পৰা নাই। মই চৰকাৰক দাবী জনাওঁ, যিখিনি মোৰ প্ৰাপ্য মই সেইখিনি ল'বলৈ যত্ন কৰোঁ, কিন্তু অতিৰিক্তভাৱে মোক যোৱা 2016 চনৰ পৰা অসমৰ প্ৰতিজন মুখ্যমন্ত্ৰীলৈকে মই মোৰ দাবীসমূহ দি আছোঁ, তেওঁলোকে কিন্তু সেই দাবী পূৰণ কৰা নাই। মোৰ সমষ্টিত এখন ছায়েন্স কলেজ নাই, মোৰ সমষ্টিত এখন BEd কলেজ নাই, মোৰ সমষ্টিত এখন কোনো ধৰণৰ এতিয়া মোৰ চিভিল হস্পিটেল আছে, যিখন মই বহুত যুঁজ বাগৰ কৰি, যিখন 2007 চনত বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰীয়ে মোক আপগ্ৰেড কৰি দিম বুলি কথা দিছিল 2007 চনত তৰুণ গগৈ চৰকাৰৰ মন্ত্ৰী হৈ থাকোঁতে আৰু দ্ৰুপদ গোহাঁই বিধায়ক হৈ থাকোঁতে। সেইখন এতিয়ালৈকে আপগ্ৰেড হোৱা নাই। এই বছৰ মই সেইখন কৰিব পাৰিম বুলি ভাবিছোঁ। কিমান বছৰ লাগিলে আপোনালোকে চিন্তা কৰক, 2007 চনৰ পৰা। সেই গতিকে মই একো পোৱা নাই। মই বিৰোধী হিচাপে মই চৰকাৰক সমালোচনা কৰোঁ আৰু মুখ্যমন্ত্ৰী মহোদয় যেনেকৈ অপেনলি কয় বিৰোধী বিধায়কবিলাক কাম নাইকিয়া, মানে গাখীৰ নিদিয়া গৰু, স্পীকাৰৰ লগত বহি থাকিব লাগে। তাৰ বিপৰীতে অখিল গগৈ ডাঙৰীয়াই যেনেকৈ মুকলিভাৱে মুখ্যমন্ত্ৰীক প্ৰশংসা কৰিছে, মুখ্যমন্ত্ৰীক কৈছে তেওঁ ইমানবিলাক বস্তু দিছে। সেই গতিকে কিছুমানক চৰকাৰে সমালোচনা কৰিলে মানে উপহাৰ দিয়ে আৰু আমাক সমালোচনা কৰিলে বঞ্চিত কৰে নেকি, এই প্ৰশ্নটো মই যিসকলক মই এই কথাটো উল্লেখ কৰিছোঁ তেওঁলোকৰ পৰা আশা কৰিছোঁ প্ৰত্যুত্তৰ। অন্য এটা কথা, তেখেতে মানে যোৱাকালি কিবা কৈ আছে যে উজনিতটো খতমেই, সংখ্যালঘু অঞ্চলতো খতম, এইবিলাক কথা কৈ আছে। এইবিলাক নিশ্চয় ক'বলগীয়া কথা, কিজানি তেখেতসকলৰ দলৰ শ্ৰীবৃদ্ধিৰ কাৰণে। কিন্তু যি সময়ত উজনিত অসমৰ নামনি অসমৰ কিছু শ্ৰমিক যোৱাৰ পিছত জিলা সভাপতিজনৰ চাব কণ্ট্ৰেক্ট থকা জেগাত পিটি সংখ্যালঘু নামনিৰ ছাল উখহাই দিছিল, ঘাঁহ লগাই দিছিল, তেওঁলোকে পলাই আহিছিল। সেইখিনি সময়ত এতিয়া সংখ্যালঘু অঞ্চলৰ ভোট বিচাৰি কংগ্ৰেছক বদনাম কৰি থকা অখিল গগৈ ডাঙৰীয়াই কিমান তেওঁলোকৰ সমৰ্থনত মাত মাতিছিল বিধানসভাৰ ভিতৰত বা বাহিৰত, এই প্ৰশ্নটো মই জানিব বিচাৰিছোঁ। কাৰণ এতিয়া তেখেতে সংখ্যালঘু দৰত দেখাইছে, সেইখিনি সময়ত যেতিয়া ভাৰতীয় নাগৰিকসকলক এনেকৈ অত্যাচাৰ কৰা হৈছিল তেখেতে কিবা কৈছিল নেকি, এই কথাটো তেখেতে নিশ্চয় ক'ব আৰু তেতিয়া ৰাইজে তেওঁক নিশ্চয় ভাবিব কংগ্ৰেছতকৈ তেওঁৰ দলটোৱে
ভাৰতীয় নাগৰিক সংখ্যালঘুসকলৰ কাৰণে মাত মাতিছে। অনুৰূপ ধৰণেৰে মই ক'ব বিচাৰোঁ যে যোৱা সময়ছোৱাত ভোটৰ অধিকাৰ অহাৰ পৰাই মই কংগ্ৰেছ দলক যিহেতু জন্মতে কংগ্ৰেছী সদায় ভোট দি আছোঁ আৰু মই দিও থাকিম আৰু মই দলৰ কাৰণে কামো কৰিম। কিন্তু অখিল গগৈ ডাঙৰীয়াই 2014 চনত বিজেপিক ভোট দিবলৈ আহ্বান কৰি অসমলৈ বিজেপিৰ বৰপীৰা দিয়া নাছিল নেকি? আৰু তেখেতে নীতি আদৰ্শৰ ভিত্তিত দল কৰে নে আমাৰ লগত আছে নে অন্য কিবা কাৰণে আছে, এই কথাবিলাকো স্পষ্ট কৰিব লাগে। কাৰণ আমি যিটো ৰাজনীতি কৰিছোঁ নীতিগত কাৰণত মই কৈছোঁৱে, দলীয় আদৰ্শৰ ভিত্তিত। যদি তেখেতে কটন কলেজত উচ্চ শিক্ষা লাভ কৰা এজন মেধাৱী ৰাজনীতিজ্ঞ, সেই গতিকে তেখেতৰ নিশ্চয় কটনৰ যিসকল বুদ্ধিমত্তা থকা ছাত্ৰ ছাত্ৰী তেখেতৰ এই গুণৰ পৰা বঞ্চিত নহয়। তেনেস্থলত কি ভিত্তিত তেখেতে 2014 চনত কংগ্ৰেছক উৎখাত কৰি বিজেপিক অসমত বৰপীৰা আগশাসন দিছিল, সেই কথাটো ক'ব লাগে। আৰু তাৰপিছত মই এ টিম নে বি টিম সেই কথাটো ক'ব লাগে। অখিল গগৈ বিৰোধী ঐক্য মঞ্চৰ এগৰাকী সতীৰ্থ, ইমান কনফিডেন্সত কালি কথাটো কৈছে যে জানুৱাৰীত আপুনি জইন কৰিবই, বিজেপিত জইন কৰিব। বোধ কৰোঁ তেওঁ এনেকুৱা ধৰণৰ বুজাইছে যেন মই তেওঁৰ আগতে কিবা MOU চাইন কৰি থৈ আহিছোঁ, সেইকাৰণে তেওঁৰ হাতত কপি এটা আছে। যদি তেনেকুৱা কিবা আছে তেখেতে সেইখিনি মই আগতেও আপোনালোকৰ মাধ্যমেৰে যেতিয়া মোক বিৰোধী ঐক্য বিফল হোৱাৰ বাবে দোষাৰোপ কৰিছিল আজি কেইদিনমান আগত, মই সেইখিনি সময়ত আপোনালোকক কৈছিলোঁ। তেনেকুৱা কিবা থাকিলে আপোনালোকৰ মাধ্যমেৰে আহ্বান, তেখেতে কি প্ৰমাণ আছে দিয়ক, মই ৰাজহুৱা জীৱনেই